হেল্ল' গাইজ মোৰ নাম শ্ৰী খ্ৰীষ্টাব্দ সোণোৱাল। মই আজি মেথছ কৰি আছোঁ। ককা আইতা পিয়ে কাম কৰি আছে। পিয়ে ভাত নাই খোৱা। আইতা আৰু ককাই ভাত খাইছে। মই এতিয়া ভাত নাই খোৱা। আপোনালোকে দেখিছেনে? 12টা বাজিলে এতিয়ালৈকে 12টা বাজিলে গ'লোঁ তাৰমানে 12টা বাজি মই এতিয়া হৰণ অংক কৰি আছোঁ। আপোনালোকে চাওক শুদ্ধ হৈছে নে। মই মেথছটো কৰি লওঁ, হৰণ অংকটো কৰি লওঁ, তাৰপিছত আপোনালোকে চাব হ'ব। মই এতিয়া মানে মেথছ কৰি আছোঁ। এতিয়া মেথছটো কৰি এটাই আপোনালোকক দেখাম শুদ্ধ হৈছে নে নহয় কমেণ্ট কৰি দিব। এতিয়া মই মেথছ কৰিবলৈ লৈছোঁ হৰণ অংকটো, আপোনালোকে চাই থাকক। নেওতা মাতিছোঁ 12 ঘৰৰ পূৰণ। 12 গুণ 12, 12 দুগুণ 24, 12 তিনি গুণ 36, 12 চাৰি গুণ 48, 12 পাঁচ গুণ 60, 12 ছয় গুণ 72, 12 ছয় গুণ 72, 12 গুণ 12, 12 দুগুণ 24, 12 তিনি গুণ 36, 12 চাৰি গুণ 48, 12 পাঁচ গুণ 60, 12 ছয় গুণ 72। बारह गुण 12, 12 दुगुण 12 दुगुण 24, 12 तीन गुण 36। আপোনালোকে এতিয়া চাব মেথছটো হৈছেনে হৰণ অংকটো চাওক আপোনালোকে নিজেই। আপোনালোকে ক'ব হৈছে নাইতো আপোনালোকে ক'ব হ'ব, কমেণ্ট কৰি কিনে ক'ব। এতিয়া মানে মই লাইটটো ক'ৰ পৰা পৰিছে আপোনালোকে ক'ব। লাইটটো ক'ৰ পৰা হেল্ল' ককাহঁতে ভাত খালে। পাপা কিবা কাম এটা লৈ গৈছে, আহিব এতিয়া। আপোনালোকে মোৰ ব্লগত লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰিব। শুদ্ধ হৈছে ন অংকটো। এতিয়া মানে মই ব্লগটো শেষ কৰিছোঁ। চাওক 12টা বাজিব এতিয়া। হ'ব তেতিয়াহ'লে গুড বাই।